সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীৰ আজিৰ দিনটোত সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে খুব সুন্দৰভাৱে উদযাপন কৰা হৈছে আৰু তাত আপোনালোকে দেখিছে যে আজি লতাশিল খেলপথাৰত গুৱাহাটী জিলাৰ যিখন অনুষ্ঠান তাত প্ৰায় ৫,০০০ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে ইয়াত উপস্থিত হৈ সুধাকণ্ঠ যি তেখেতৰ মানুহে মানুহৰ বাবে এগৰাকী গণশিল্পী তেখেত আৰু সদায় মানুহৰ কথা চিন্তা কৰিছে মানুহৰ দুখ মানুহৰ সুখক লৈ তেখেতে সদায় গীত সৃষ্টি কৰিছে আৰু মানুহে মানুহৰ বাবে গাই আজি সকলোৱে আকৌ এবাৰ সুধাকণ্ঠৰ সোঁৱৰণ কৰিছে আৰু আমি এটা কথাই বুজি পাইছোঁ যে যেতিয়ালৈকে অসমীয়া জাতি থাকিব তেতিয়ালৈকে প্ৰত্যেকৰে হৃদয়ত ভূপেন হাজৰিকা ডাঙৰীয়া সজীৱ হৈ থাকিব ভূপেন হাজৰিকা ডাঙৰীয়া আমাৰ অন্তৰৰ প্ৰতিগৰাকী অসমীয়াৰে হৃদয়ত আত্মাত বাস কৰে আৰু আমি প্ৰতিটো দিনাই আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে যেন ভূপেন হাজৰিকাৰ তেখেতৰ গানৰ মাজেৰে আমি জীয়াই থাকোঁ কাৰণ প্ৰতিটো সৃষ্টিতে তেখেতে মানুহক লৈ পেলাই মানুহৰ আৱেগ মানুহৰ আনন্দ মানুহৰ অনুভূতি লৈ পেলাই তেখেতে গান সৃষ্টি কৰিছে গতিকে ভূপেন হাজৰিকা ডাঙৰীয়া সকলোৰে হৃদয়ত অমৰ হৈ থাকক তাকেই কামনা কৰিছোঁ আৰু যিহেতু তেখেতৰ জন্ম শতবাৰ্ষিকীৰ এই গোটেই বছৰটো চলি আছে গতিকে বিভিন্ন কাৰ্যসূচী ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে গতিকে সমগ্ৰ ভাৰতবৰ্ষকে ভূপেন হাজৰিকা ডাঙৰীয়াক আকৌ এবাৰ স্মৰণ কৰাৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু এইগৰাকী শিল্পীয়ে কেৱল অসমক আচলতে গোটেই বিশ্বৰ লগতে যিভাৱে চিনাকি কৰি দিছে আৰু মাটিৰ গুণ ৰাখি পেলাই যিভাৱে চিনাকি কৰি দিছে আমি আকৌ এবাৰ তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত